লাহে লাহে ধনী হ'বলৈ ধৰিছোঁ। লাহে লাহে ধনী হৈছোঁ। কেনেকৈ ধনী হৈছোঁ নিজেই নাজানো, কিন্তু লাহে লাহে যেন ধনী হৈ গৈছোঁ। দৰমহাও বঢ়া নাই, উপৰুৱা ২ নম্বৰী আয়ো নাই। উপাৰ্জনৰ বিশেষ তেনে কোনো ৰাস্তাও পোৱা নাই, তথাপিও ধনী হৈছোঁ লাহে লাহে। যোৱা কেইটা বছৰৰ ভিতৰত ৮০ টকাৰ পেট্ৰল ১১০-২০ টকাত কিনিব পৰা হৈছোঁ। ৬০০ টকাৰ ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰায় ১০০০ টকাত কিনিব পৰা হৈছোঁ। মিঠাতেল ১৫০ টকাৰ পৰা ২০০ টকাত কিনিব পৰা হৈ গলোঁ। শালিমাৰ নাৰিকেল তেল ৫৫ টকাৰ পৰা ১০০ টকা হৈছে, তথাপিও কিনিয়ে আছোঁ। আলু, পিঁয়াজ, চাউল, দাইল, কাপোৰ, ঔষধ এইবোৰো কিনিয়ে আছোঁ। বিদ্যুৎ মাচুল বাঢ়িলেও গম নাপাওঁ, কিন্তু বিদ্যুৎ চলায়ে আছোঁ। কাৰণ বিল বেছি আহিলে বেছি বিদ্যুৎ খৰচ কৰা বুলি ধৰি লওঁ। আমি লাহে লাহে ধনী হৈ গৈ আছোঁ। আমাৰ গণতান্ত্ৰিক ব্যৱস্থা এনে যে সাধাৰণ খাটি খোৱা লোকক ধনী কৰি দিয়ে। সাধাৰণ ৰাইজে ধনৰ ভৰত ঋণ ল'ব লগা হয়, উপাৰ্জনৰ টকাৰে মাহটো নচলে। সেয়ে এই গণতান্ত্ৰিক ব্যৱস্থাক ধন্যবাদ দিবই লাগিব, কাৰণ আমাক আমাৰ অজানিতে ধনী বনাই দি আছে। ধনীসকল আগৰে পৰাই ধনী, তেখেত বাৰু ঠিকে আছে, আৰু ধনী হ'বলৈ চেষ্টা কৰি আছে। কিন্তু আমিবোৰ মানে নিম্নবিত্ত আৰু মধ্যবিত্তসকলে চেষ্টা নকৰাকৈ নিজৰ অজানিতেই ধনী হৈ আছোঁ। ভালেই লাগি আছে কিন্তু মোৰ ব্যক্তিগতভাৱে। সঁচাই আমি ধনী হৈ আছোনে? আপুনি কি ভাবে? কমেণ্ট কৰি জনাব পাৰে আপোনাৰ মতামত। ইয়াছিন আলী।